নেপালৰ মহাপ্ৰলয়ত আটাইতকৈ বেছি সন্ধানহীন ভাৰতীয়। সন্ধানহীন 127 জন নেপালী আৰু 178 জন ভাৰতীয়। নেপালসহ 33খন দেশৰ 700ৰো অধিক সন্ধানহীন। নেপাল পৰ্যটন বোৰ্ডে প্ৰকাশ কৰিছে এই তথ্য। হিমালয়ৰ জীয়ৰী নেপাল আজি বিধ্বস্ত, শোকাহত। বুধবাৰে ভোটে কোচি নদীত যি মহাপ্ৰলয় নামিছিল, সেই মহাপ্ৰলয়ে মুহূৰ্ততে ছাৰখাৰ কৰি দিলে সেউজ ৰূপহী ৰাছুৱা জিলাৰ এই সুন্দৰ উপত্যকা। কালি পুৱালৈকে প্ৰাণচঞ্চল হৈ থকা এই অঞ্চলসমূহ পৰিণত হ'ল ধ্বংসস্তূপলৈ। অট্টালিকাবোৰ খহি পৰিল, বাচি থকাবোৰো 15-20 ফুট শিল বোকাত পুত গ'ল। এনে বোকা পলসত কিমান মৃতদেহ সোমাই আছে তাৰ কোনো সঠিক তথ্য নাই। চৰকাৰী হিচাপ মতে এতিয়ালৈকে 177 জনৰ মৃত্যু, সন্ধানহীন হৈ আছে 700ৰো অধিক লোক। কিন্তু বেচৰকাৰী তথ্য অনুসৰি নিৰুদ্দিষ্টৰ সংখ্যা হ'ব সহস্ৰাধিক। তাৰ মাজতেই চলিছে উদ্ধাৰ কাৰ্য। এই দৃশ্য চাওক, এগৰাকী 105 বছৰীয়া বৃদ্ধাক এক্সকেভেটৰত উদ্ধাৰ কৰি আনিছে উদ্ধাৰকাৰী দলে। ধ্বংসস্তূপ, শিল বালি বোকাৰ দমৰ মাজত চলিছে মৃত লোকৰ সন্ধান। হেলিকপ্টাৰ যোগেও চলিছে উদ্ধাৰ কাৰ্য। নেপালৰ উদ্ধাৰকাৰী বাহিনী, সেনা আদি নামি পৰিছে উদ্ধাৰ কাৰ্যত। কিন্তু পৰিৱেশ ইমানেই ভয়ংকৰ যে বৰ বিশেষ আগবাঢ়িব বা সফল হ'ব পৰা নাই উদ্ধাৰকাৰী দল। আমেৰিকাৰ 65 জন, ইজৰাইলৰ 53 জন সন্ধানহীন, মালয়েছিয়াৰ 51 জন, অষ্ট্ৰেলিয়াৰ 35 জন নিৰুদ্দেশ, ইউনাইটেড কিংডমৰ 33, কানাডাৰ 25, ছিংগাপুৰৰ 9 জনৰ কোনো সন্ধান নাই। জাৰ্মানীৰ 8 জন, ৰাছিয়াৰ 8 জনৰ সন্ধান নাই। বেলাৰুছ, বেলজিয়াম, ফ্ৰান্স, ইটালী, ইজৰাইল, জাপান, নিউজিলেণ্ড, স্পেইন, ছুইজাৰলেণ্ড আদি বহু দেশৰ বহু লোকৰ কোনো সন্ধান নাই। উল্লেখ্য যে নিৰুদ্দিষ্টসকলৰ ভিতৰত স্থানীয় নেপালী লোকতকৈ বিদেশীৰ সংখ্যা কেইবাগুণো বেছি। তাৰ কাৰণ হ'ল এই অঞ্চলটো হৈছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বছৰৰ প্ৰতিটো মাহতেই সোঁত বয় বিশ্বৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ পৰ্যটকৰ। সেইবাবে হতাহতৰ সংখ্যাত বিদেশীয়েই বেছি। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।